এখন ৰেষ্টুৰেণ্ট ৱেইটাৰৰ কাম কৰিছে 4খন ট্ৰেইনে অৰ্ডাৰ মতে টেবুলে টেবুলে যোগান ধৰিছে লোভনীয় খাদ্য কোনো বিদেশী ৰেষ্টুৰেণ্টৰ দৃশ্য নহয় এয়া আপোনাৰ মৰমৰ গুৱাহাটী মহানগৰীতে সোমবাৰে মুকলি হ'ল এই অত্যাধুনিক ৰেষ্টুৰেণ্টখন মুকলি কৰে ৰেল বিভাগৰ জনসংযোগ বিষয়া নৃপেন ভট্টাচাৰ্যই উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষুৰ লগতে এমটনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা কনচেপ্টটো বিৰাট ভাল লাগিলে এইটো কনচেপ্টত মানুহে ইণ্টাৰেষ্ট পাব ইয়াত বহি পেলাই আৰু লগতে যিখিনি সৰু বাচ্চা থাকিব ল'ৰা ছোৱালীবিলাকে ভাল পাব বেলেগ এটা ট্ৰেইনত খানা আহিব সিহঁতে ফূৰ্তি পাব আৰু গতিকে সুবিধা গোটেইখিনিয়ে আছে গতিকে ভাল হ'ব মই ভাবোঁ গতিকে মই এইটোৰ কাৰণে এক লাইন গাই দিছোঁ আহোয়া খানা খাবা লগি ৰেচিপি লৈ আহ আইডিয়াটো একচুৱেলি বিচাৰি থাকোঁতে পালোঁ যেতিয়া ৱৰ্ল্ডৰ টপ ৰেষ্টুৰেণ্টছ বিচাৰি আছিলোঁ তেতিয়া চেক ৰিপাব্লিকত এনেকৈ এটা ৰেষ্টুৰেণ্ট দেখা পালোঁ তাৰপিছত চাৰ্চ কৰা ষ্টাৰ্ট কৰিলোঁ যে কেনেকৈ বনাব পাৰি গুৱাহাটীৰ ABC বাছ ষ্টপৰ সমীপত মুকলি কৰা ৰেচিপিজ নামৰ এই ৰেষ্টুৰেণ্টখনৰ পৰিকল্পনা সঞ্জয় দেৱনাথৰ উল্লেখযোগ্য যে ৰেচিপিজ হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমখন ট্ৰেইন ৰেষ্টুৰেণ্টখনৰ আকৰ্ষণীয় কাৰিকৰী কৌশলে বাৰুকৈয়ে আকৰ্ষণ কৰিলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অতিথিসকলক খাদ্যৰ জুতি লোৱাৰ সলনি দীঘলীয়া উকিমাৰী টেবুলে টেবুলে লোভনীয় খাদ্যৰ যোগান ধৰা ট্ৰেইনৰ ফটো অথবা ভিডিঅ' লোৱাতে ব্যস্ত হ'ল সকলো এই আকৰ্ষণীয় আৰু ব্যতিক্ৰমী দৃশ্য উপভোগ কৰাৰ লগতে জাপানীজ কোৰিয়ান ভিয়েটনামিজ চাইনিজ আৰু ভাৰতীয় খাদ্য সম্ভাৰৰ সোৱাদ ল'বলৈ আপুনিও আহিব পাৰে ৰেচিপিজ ৰেষ্টুৰেণ্টলৈ কেমেৰা পাৰ্চন আকাশ বৰ্মনৰ সৈতে মানসী দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম